ৰাজদীপ এই মুহূৰ্তত ক'ব লাগিব যে কামপুৰ লুটুমাৰী যি সংৰক্ষিত বনাঞ্চল আছিল আৰু এই সংৰক্ষিত যা 962 বিঘা যি বেদখলকৃত ভূমি আৰু সেই ভূমি ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ যদি পৰিৱেশ চাই মোৰ সতীৰ্থ সাংবাদিকক মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে আৰু কিছু সময় পাছতেই কিন্তু আজি দ্বিতীয় দিনৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলাব হৈছে প্ৰশাসন আৰু এছকেভেটৰ 50খন এছকেভেটৰৰ সৈতে তেওঁলোকে সাজু মুহূৰ্তৰ পাছতে এই যিসমূহ কালি বাকী ৰৈছিল সেইসমূহ দেখিবলৈ পোৱা গৈছে যে সেইসমূহ যি শিবিৰ আছে আৰু যি বাসগৃহ আছে সেই বাসগৃহসমূহ সেইসমূহ চলাব আৰু সেই সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ যে আৰু খন্তেক সময় পাছতে তেওঁলোক ইয়াৰ পৰা ৰাওনা হ'ব। সামগ্ৰিক পৰিৱেশটো দেখাইছে এছকেভেটৰ ৰেডি হৈ আছে, আৰক্ষী প্ৰশাসন ৰেডি হৈ আছে আৰু সমান্তৰালভাৱে যদি চাই তেতিয়াহ'লে কালি 1200টা পৰিয়াল ইতিমধ্যে উচ্ছেদ চলাইছে আৰু আজি যিহেতু আৰু প্ৰায় 400-500 পৰিয়াল আছে সেই পৰিয়ালসমূহ উচ্ছেদ চলাব। আমি সেই সামগ্ৰিক পৰিৱেশটো পোনে পোনে দেখাই আছো যে যিহেতু 5962 বিঘা ভূমি আৰু সেই ভূমি বেদখল মুক্ত কৰিবৰ বাবে কিন্তু জিলা প্ৰশাসন আৰু বন বিভাগে এক প্ৰকাৰ প্ৰচেষ্টা হাতত লৈছিল আৰু সেয়া ইতিমধ্যে হৈ উঠিছে আৰু আজি বাকী থকা যি 30% সেয়া শেষ হ'ব। আমাৰ লগত ছাৰ আছে, আমি ছাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, কালি যিহেতু প্ৰায় 70% হ'ল আৰু আজি 30% আছে, কি ক'ব? কালিতো আপোনালোকে দেখিছে আমাৰ বহুত বনভূমি বেদখলমুক্ত অলৰেডি কৰা হ'ল আৰু আমি ধৰক 400ৰ ওপৰত আমি 480টা আমি কেঁচা ঘৰ আৰু 240ৰ ওপৰত পকা ঘৰ ডিমলিছ কৰা হৈছিল যোৱাকালি। ইয়াত 30টামান দোকান পোহৰো আছিলে, মাৰ্কেটো আছিলে, সেইও ডেমলিছ কৰা হৈছে। আজি এই প্ৰক্ৰিয়াটো আৰু চলি আছে। আজি মই ভাবোঁ যে প্ৰায়খিনি এৰিয়া ক্লিয়াৰ হৈ যাব লাগে। অহাকাইলৈ চলিব? অহাকাইলৈ আজিয়ে হৈ যাব লাগে, আজি গোটেইখিনি শেষ হৈ যাব। কালি মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে হেৰি বৰপানী বনাঞ্চলটো চলিব আজি। বৰপানীটো চলিব। আমি তাৰ কাৰণে আজি আমি পৰিকল্পনা ল'ম। আমি তাত কিছু কোৰ্ট কেছ আছিলে, হ'লেও আমি এইটো চাই আছোঁ আৰু আমি নেক্সটটো আমি বৰপানী আমি ল'ম। তাতে 1600 বিঘা মাটি আছে। ভূমিহীন লোকসকল তেনেকুৱা কিবা সংস্থা সেইটো মোৰতো কাৰ্যপন্থাত নপৰে, সেইটো ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনৰ কথা। কোনে ভূমিহীন আছে বা নাই মই নাজানো, কিন্তু তেওঁলোকৰ যি চৰকাৰৰ যিটো নিয়ম বা পদ্ধতি আছে সেইমতে যি ব্যৱস্থা ল'ব লাগে জিলা প্ৰশাসনে ল'ব। বন বিভাগৰ ফালৰ পৰা আমাৰ এটা আছে যে আমাৰ বনভূমিটো বেদখল মুক্ত হ'ব লাগে। ছাৰ, মাধৱপুৰা থানতো বহু অবৈধ লোক এনেকৈ বহি আছে, তাত চাওক, আমি ছাৰ্ভেবিলাক কৰি আছোঁ আমাৰ ৰিজাৰ্ভ ফৰেষ্টবিলাকৰ, আৰু আমি DFO সকলক লিখিছোঁ গোটেইখিনি যে আপোনালোকে তালিকাবিলাক দিয়ক। তালিকাবিলাক আহি আছে আৰু আচলতে মানে এই উচ্ছেদ অভিযানটো একেদিনা হোৱা বস্তু নহয়, সময় লাগে। চ' আমি এটা এটাকৈ প্লান কৰি আছোঁ। দেখিছে আপোনালোকৰ বৰপানী আমাৰ লগতে লাগি আছে, কিন্তু আমি অলপ সময় লৈ আমি কামখিনি কৰিম। চ' তেনেকৈ এটা শৃংখলাবদ্ধভাৱে আমি আগবাঢ়ি গৈ আছোঁ। ইয়াত এতিয়াও দালাল চক্ৰ এটা সোমাই আছে, সেইটো SP চাহাবে আমাৰ